আজি মই অসমীয়াৰ ক্লাছ 10ৰ প্ৰথম লেছন যিটো সেইটো বৰগীতৰ এক্সট্ৰা কুৱেশ্যন কেইটামান এক্সপ্লেইন কৰিম। আৰু বৰগীতৰ জনক কোন? আমি সকলোৱে জানো বৰগীতৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতৰ ৰচক কোন? আৰু এই বৰগীতটোৰ ৰাগ কি? আৰু আমাৰ যিটো বৰগীত আছে এই বৰগীতটোৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ আৰু ইয়াৰ ৰাগ হ'ল বসন্ত। বৰগীত কাক বোলে? আমি জানো যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত গীতবিলাকক বৰগীত বুলি কয়। ইয়াতে লিখা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বোলে। বৰগীতৰ ভাষা কি? বৰগীতৰ ভাষা হৈছে ব্ৰজাৱলী। ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মেইথিলী। ব্ৰজাৱলী ভাষা কাক বোলে? শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। এই ভাষাক অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ কি? এতিয়া আমি ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যকেইটা পাইছোঁ যে ব্ৰজাৱলী ভাষা এক কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মেইথিলী। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। নেক্সট কুৱেশ্যনটো আমি পাম বৰগীতৰ 4টা লক্ষণ উল্লেখ কৰা। এই কুৱেশ্যনবোৰ হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বৰগীতৰ 4টা লক্ষণ উল্লেখ কৰা। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক কৰে। শংকৰ মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। আৰু নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নাম ধৰ্ম প্ৰচাৰ কৰিছিল আমি সকলোৱে জানো, আৰু সেই উদ্দেশ্যলৈ এই বৰগীতসমূহ ৰচনা কৰিছিল। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 191টা। মাধৱদেৱৰ নামৰ ফলিতাযুক্ত কেইটা বৰগীত পোৱা যায়? 157টা। মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ অমূল্য কীৰ্তিস্তম্ভ কি? তো নামঘোষা। আমি শংকৰদেৱৰ কীৰ্তিস্তম্ভ কীৰ্তনঘোষা আৰু মাধৱদেৱৰ হৈছে নামঘোষা। এইটো সকলোৱে মনত ৰাখিবা। নামঘোষাক অইন কি নামেৰে জনা যায়? হেজাৰী ঘোষা। নামঘোষাত 1000টা ঘোষা থকা কাৰণে তাক হেজাৰী ঘোষা বোলা হয়। নেক্সট কুৱেশ্যনটো সেইটোৱে দিয়া হৈছে নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? নামঘোষাত 1000টা ঘোষা থকা হেতুকে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। অংকীয়া নাটৰ জনক কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অংকীয়া নাটৰ জনক। নেক্সট আহিল 15 নম্বৰ কুৱেশ্যনটো। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম কি? আৰু সেইখন হৈছে অৰ্জুন ভঞ্জন। অৰ্জুন ভঞ্জনক অইন কি নামেৰে জনা যায়? দধিমথন। মহাপুৰুষ মাধৱদেৱে ৰামায়ণৰ কোনটো খণ্ড ৰচনা কৰিছিল? আদিকাণ্ড ৰামায়ণ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এখন কাব্যৰ নাম লিখা। আৰু বহুত কাব্য লিখিছিল, তাৰে ভিতৰত এখন হৈছে ৰাজসূয় কাব্য। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা দুখন ঝুমুৰাৰ নাম লিখা। তাৰে ভিতৰত হৈছে বহুত আছে, তাৰ লিখিছোঁ, তাৰ ভিতৰত তোমালোকে যিকোনো এখন দুখন যি আহে তোমালোকে লিখিবা। চোৰ ধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লেটোৱা আদি। মহাপুৰুষ মাধৱদেৱৰ সাহিত্যৰাজি কেইটা ভাগত ভগাব পাৰি আৰু এই ভাগকেইটা কি কি? আৰু মহাপুৰুষ সাহিত্যৰাজিক আমি 4টা ভাগত ভগাব পাৰোঁ। সেই ভাগকেইটা হৈছে আখ্যানমূলক ৰচনা। আখ্যানমূলক ৰচনাৰ ভিতৰত ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা হৈছে জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। নাটক হৈছে নাট, অৰ্জুন ভঞ্জন বা দধিমথন। ঝুমুৰা হৈছে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লুটোৱা আদি। গুৰু শংকৰদেৱ পদাঙ্ক অনুসৰণ কৰি মহাপুৰুষ মাধৱদেৱে অসমৰ কোন কোন ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল? আমি জানো যে মাধৱদেৱৰ গুৰু হৈছে শ্ৰীমন্ত শংকৰদেৱ। আৰু মাধৱদেৱে ক'ত ক'ত
ধৰ্ম প্ৰচাৰ কৰিছিল তাৰে হৈছে বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। আমি আজি এইখিনিয়ে এক্সট্ৰা কুৱেশ্যন মই তোমালোকক বুজাই দিলোঁ।